পালোহি এতিয়া নামিছোঁ মাত্ৰ এতিয়া টেম্পাৰেচাৰ 2 ডিগ্ৰী চেণ্টিগ্ৰেড আছে অনলি 2 ডিগ্ৰী পাহাৰবিলাক একেবাৰে ডাৱৰে ঢাকি আছে বৰফে ঢাকি আছে বৰফ চব বৰফে বেগ চেক লৈ আৰু হোটেল যাব লাগিব এৰাইভেল আৰু ডিপাৰ্চাৰ একে লাগিছে এইটো এৰাইভেল বেগেজ ৰিক্লেইম এইফালে আছে এইফালে বেগেজ ৰিক্লেইম কৰিব লাগিব আগলৈ আছে মানে বৰষুণটো এৰাই নাই পুৰা বৰষুণ দি আছে আৰু বেছিভাগ দোকানেই খোলা নাই ভাবিছিলোঁ অলপ ওলাই যাওঁ বুলি আৰু ওচৰে জেগাবিলাক চাওঁ বুলি পেলাই সেইটো সম্ভৱ হোৱা নাই সন্ধিয়ালৈ ইয়াতে এটা অৰৰা বৰেলিছ চেজিং টুৰ হয় মানে যিটো নৰ্দাৰ্ণ লাইট চেজিং টুৰ বুলি হয় এনেকুৱা কেইবাটাও কোম্পেনীয়ে এনেকুৱা টুৰ অৰ্গেনাইজ কৰে এটা টুৰ আমাৰ একেবাৰে ৰুমৰ ওচৰতে আছে মই থকা হোটেলখনৰ ওচৰতে আছে কিন্তু সেইখনো বন্ধ হৈ আছে আৰু এতিয়া যি জেগালৈ আহিছোঁ সেই জেগাটো ইয়াতে এটা টুৰিষ্ট ইনফৰমেশ্যন চেণ্টাৰ আছে যাৰ পৰা এইবিলাক সুধিলে সম্ভৱ হয় কিন্তু সেইটোও বন্ধ হৈ আছে আচলতে 9টা বজাৰ আগত কোনো দোকান পোহাৰ নোখোলে ইয়াতে বোধহয় ঠাণ্ডাৰ কাৰণেই তেনেকৈ এনেকুৱা অকণ দেৰিকৈ আৰম্ভ কৰে কিন্তু আজিতো কোনো ধৰণৰ মই আশা দেখা নাই যে সূৰ্য দেৱতাই অকণমান চকু মেলি চাব তথাপিও দেখা যাওক কাৰণ মোৰ হাতত সময় কম খালি আজিৰ দিনটোৱে যি পাওঁ চাই লওঁ আমি এতিয়া পাছত গৈ আছোঁ কিছুমান ফিয়ৰ্ড বুলিও কয় জৰ্ট বুলিও কয় হ্ৰদ চাবৰ কাৰণে আৰু কিছুমান কাণ্ট্ৰি ছাইডলৈ গৈ আছোঁ গোটেই বাছখনত বিভিন্ন দেশৰ মানুহ আছে অষ্ট্ৰেলিয়ান আছে আমেৰিকান আছে চাইনিজ আছে খালি মই ভাৰতীয় অকলশৰীয়া আৰু অসমতো একেবাৰে এক্সক্লুচিভ অসমৰ অকল ময়ে আছোঁ কোনো নাই 2-এজন ভাৰতীয় মানুহ পাইছোঁ যদিও ৰাস্তা পদূলিয়ে পাইছোঁ যদিও অসমীয়া কোনো পোৱা নাই এতিয়ালৈকে বা কোনো ধৰণৰ অসমীয়া কথা শুনিবলৈও পোৱা নাই এতিয়া বাহিৰত টেম্পাৰেচাৰটো একেই আছে 4 ডিগ্ৰী আছে বৰষুণটো পৰিয়ে আছে কণ্টিনিউছলি তথাপি মাজে মাজে বতৰটো চাফা হৈ যায় আকৌ বতৰ বেয়াও হৈ যায় আচলতে এইফালে যিবিলাক মানে আৰ্কটিক চাৰ্কেল বুলি কয় মেৰু অঞ্চলীয় জেগাবিলাকৰ বতৰটো খুব সঘনে পৰিৱৰ্তন হৈ থাকে এই ভাল এই বেয়া কেতিয়াবা পটকৈ বৰষুণ হৈ যায় পটককৈ আকৌ ৰ'দো আহি যায় শীতকালি খুব সোনকালে বৰফো পৰে আকৌ বৰফ নাইকিয়াও হৈ যায় গতিকে আপডেট দি থাকিম গৈ আছোঁ এতিয়া চাবলৈ Always be careful when you go out. এতিয়া কিছুমান প্ৰাচীন শিলালিপিও নহয় ঠিক আচলতে কিছুমান ষ্টোন কাৰ্ভিং আছে এইবিলাক পেট্ৰ'ক্লিফ বুলি কয় এইবোৰ পেট্ৰ'ক্লিফ আদিম মানুহে এইবিলাক বেৰত আঁকিছিলে এনেকুৱা পেট্ৰ'ক্লিফ আগতো বেলেগ জেগাতো দেখিছোঁ অসমতো আছে আমি শিলালিপি বুলিও কওঁ আৰু আজাৰবাইজান যাওঁতে দেখা পাইছিলোঁ তাতো দেখাইছিলোঁ ইয়াতো আছে এইবিলাক পেট্ৰ'ক্লিফ কেতিয়া বোধহয় আমাৰ গাইডে কোৱা মতে সম্ভৱতঃ প্ৰায় 5000 বছৰ আগতে এইবিলাক লিখিছিল বুলি কৈছে বিভিন্ন জীৱ জন্তুৰ ফটো আছে ইয়াতে সেই সময়ত তেওঁলোকে যিবিলাক প্ৰতিপালন কৰিছিল এইবিলাকৰ ফটোই আছে এইটো এটা পোহনীয়া জীৱৰ চিহ্ন থাকিছে এইখন হৈছে চমাৰয় ৰেষ্টুৰেণ্টখন য'ত আমি আজি দুপৰীয়া লাঞ্চ কৰিছিলোঁ লাঞ্চ কৰা মানে মই ভেজিটেৰিয়ান কাৰণে কেৱল চালাডে খাব লগা হ'ল বেলেগটো খাব নোৱাৰিলোঁ এইখন পাছফালৰ দৃশ্য এইফালে এইবিলাক স্ন' কেপ মাউণ্টেইনছবিলাক দেখা যায় আৰু এই ৰঙা বগা ঘৰবিলাক দেখা গৈছে এই ঘৰবিলাক কাঠেৰে বনোৱা ঘৰ আচলতে ইয়াতে ঠাণ্ডাৰ কাৰণে বোধহয় সকলো ঘৰ কাঠেৰে বনায় আৰু এইদৰে চাই পানীবিলাক ইমানেই চাফা ক'তো এটা বটল ক'তো এটা কাগজ এটুকুৰা দেখা নগ'ল কিন্তু আমাৰ ঠাইত আমাৰ ভাৰতত বা অসমত যিমান লেতেৰা দেখা যায় যিমান কাগজৰ বটল কাগজৰ কাপ প্লাষ্টিকৰ বটল দেখা যায় ইয়াত তেনেকুৱা নাই মানুহবিলাক বিৰাট কনচিয়াছ প্ৰকৃতিপ্ৰেমী হয় আৰু প্ৰকৃতিৰ প্ৰতি বহুত সজাগ থাকে আৰু চাফা কৰি ৰাখে
আমাৰ তাত যদি কোনোবাই চাফা কৰা কথা কয় বা কৰিলে আকৌ মানুহে অলপ পেংলাইহে কৰে, ইমান চাফা ওলাইছে, কিন্তু আচলতে এইবিলাক দেখোঁতে আহিলে গম পোৱা যায় যে আমি কিমান লেতেৰা আৰু আমি ইমান পাছত আছোঁ। খুব ধুনীয়া, খুব চাফা, চবফালে একদম পৰিষ্কাৰ চাফা। এইফালে আগলৈ গ'লে বোধহয় ইয়াতে এইটো পাৰ্টি কৰিব ৰেষ্টুৰেণ্ট বনাইছিলে বা নহ'লে তেনেকুৱা ড্ৰিংক কৰিবৰ কাৰণে কৰিছে চাগে, এনেকুৱাই লাগিছে। বাহিৰতেতো ইয়াতে বহি আপুনি ড্ৰিংক ল'ব পাৰে, একদম চাফা পানী। আৰু দূৰত এইবিলাক বৰফাবৃত শৃংগবিলাক খুব সুন্দৰকৈ দেখা যায়। এইবিলাক ৰেইন ডিয়াৰ। Okay, we will stop just a minute because it's not safe here. Be careful. Are we going to get out? Okay, stay on this side. This is where things are. এইবিলাক ৰেইন ডিয়াৰ। এই Okay, ৰেইন ডিয়াৰবিলাক we will অসমীয়াত stop কি just a কয় minute. মই নাপালোঁ Not চাই পেলাই safe বাৰু, here. কিন্তু এইটো Be বস্তু careful. আমাৰ জেগাত থকা নাই আচলতে। এইবিলাক ৰেইন ডিয়াৰ সাধাৰণতে যিটো উত্তৰ ইউৰোপ আৰু টুন্দ্ৰা অঞ্চল, চাইবেৰিয়া আৰু উত্তৰ আমেৰিকাৰ কিছু অংশত এইবিলাক দেখা পোৱা যায়, এনেকুৱা ৰেইন ডিয়াৰবিলাক, আৰু এইবিলাকে খুব ঠাণ্ডা জেগাত থাকে। কেইবাটাও আছে এইবিলাক। এইটো এটা চামি বুলি এটা ট্ৰাইব আছে, তেওঁলোকে পঢ়ে আৰু এইটো জংঘলত এৰি দিয়ে। যেনেকৈ আমাৰ তাত অৰুণাচলত মেথুনবিলাক পোহে আৰু ৰাস্তাত এৰি জংঘলত এৰি দিয়ে, নিজে খাই ফুৰে, ঠিক তেনেকৈ ইহঁতকো ৰাস্তাত এৰি দিয়ে, বা জংঘলত এৰি দিয়ে, ৰাস্তাত নহয়, জংঘলত এৰি দিয়ে, নিজে খাই ফুৰে। চবতকৈ ধুনীয়া দৃশ্য হৈছে এই ৰেইন ডিয়াৰকেইটা বাছৰ আগত দৌৰিবলৈ আৰম্ভ কৰিছে। ইমানে দৌৰিছে সিহঁতে আমাক কোনো পধ্যে চাই নিদিয়ে, আগে আগে দৌৰি আছে, আৰু পাছে পাছে বাছখন লাহে লাহে গৈ আছে। মাজে মাজে অকণমান হৰ্ণ বজোৱা হৈছে, কিন্তু তথাপিও সিহঁতে আমাক ৰাস্তাটো এৰি দিয়া নাই। এটা বিৰল দৃশ্য, এনেকুৱা সাধাৰণতে দেখা পোৱা নাযায়, কিন্তু প্ৰথমবাৰ দেখিছোঁ। ইভেন আমাৰ গাইডেও কৈছে যে এনেকুৱা দৃশ্য সাধাৰণতে দেখা পোৱা নাযায়, এইটো মানুহে খুব কমেই দেখা পায় এনেকুৱা দৃশ্য। আমাৰ বাছত কিছুমান চাইনিজ মানুহ গৈছে, তেওঁলোকে চাইনিজ ভাষাতে খুব উৎপাত কৰিছে, গতিকে আপুনি শুনিব কিছুমান চীনা ভাষাত কথা কোৱা কথা। মই এতিয়া ট্ৰমছ এৰিছোঁ, আৰু ইয়াৰ পাছত মই এতিয়া ফিনলেণ্ডলৈ যাম, হেলচিংকিলৈ যাম, তাৰ কেপিটেল, আৰু তাৰপিছত তাৰ পৰা এদিন থাকি মই ফিনলেণ্ডৰ উত্তৰলৈ যাম, লাপালেণ্ড বুলি এখন জেগা আছে, লাপালেণ্ডলৈ যাম। মোটামুটি ট্ৰমছত থকা সময়খিনি ভালেই গ'ল, কিন্তু যিটো উদ্দেশ্যৰে মই আহিছিলোঁ সেইটো নহ'ল। যোৱাকালি নৰ্দাৰ্ণ লাইট চাবৰ কাৰণে গ'লোঁ, কিন্তু বতৰটো যথেষ্ট বেয়া আছিলে, গতিকে আমি 3টা বজালৈকে ঘূৰি ঘূৰি ক'তো নৰ্দাৰ্ণ লাইট দেখা নাপালোঁ। এইটো মোৰ 2 নম্বৰবাৰ আহিলোঁ। ইয়াৰ আগতো মই 2019 চনত এবাৰ আহিছিলোঁ, কিন্তু তেতিয়াও কোনো কামত নাহিলে, বতৰ বেয়াই থাকিলে। আচলতে দেখা যায় যে আমাৰ এই যিবিলাক মেৰু অঞ্চল থাকে, এইখিনি সময়ত ইয়াত বতৰটো একদম আনপ্ৰেডিক্টেবল হৈ থাকে, কোন সময়ত ভাল কোন সময়ত বেয়া একদম ধৰিব নোৱাৰি। গতিকে এবাৰো মোৰ দেখা পোৱা নগ'ল, নৰ্দাৰ্ণ দেখা নাপালোঁ। গতিকে মই ছেকেণ্ড চান্সটো ল'ম। এতিয়া মই ফিনলেণ্ডৰ উত্তৰ ফিনলেণ্ডৰ পৰা দেখা পোৱা যায় বুলি গম পাইছোঁ, গতিকে মই উত্তৰ ফিনলেণ্ডলৈ যাম, তাত 2 দিন থাকিম, তাৰ পৰা মই এবাৰ ট্ৰাই কৰিম চাবলৈ, দেখা যাওক। আৰু যদি নহয় তাতো, তেনেহ'লে তাৰ পৰা মই আইচলেণ্ডলৈ যাম, তাৰ পৰা দেখা যায় বুলি কৈছে, কিন্তু তথাপিও এইটো বৰকৈ নদি ক'ব নোৱাৰি যে দেখা পাম বুলি, কাৰণ মেৰু অঞ্চলত সদায় বতৰটো একদম আনপ্ৰেডিক্টেবল হৈ থাকে। ৰাতিপুৱা যদি বেয়া থাকে দুপৰীয়ালৈ ভাল, আকৌ দুপৰীয়া ভাল থাকিলে আবেলিলৈ বেয়া হৈ যায়। আৰু যিহেতু এটা এই যিটো নৰ্দাৰ্ণ লাইট বা অৰোৰা বৰেলিছ বুলি যে কয়, আৰু এইটো এটা নেচাৰেল ঘটনা, গতিকে এইটোত মানুহৰ কোনো হাত নাই, আৰু মানুহৰ হাত নথকাৰ কাৰণে এইটো যদি নেচাৰে দিয়ে দেখা পাম, আৰু নাপালে দেখা নাপাম। এতিয়া কথা হৈছে কি, অৰোৰা বৰেলিছ কি কাৰণে হয়।
প্ৰথম কথা হৈছে কি সূৰ্যৰ পৰা কিছুমান ৰশ্মি অনবৰতে বিকৃত হৈ থাকে, কিছুমান প্ৰটনছ নিউট্ৰনছ অনবৰতে বিকৃত হৈ থাকে, আৰু এইটোক আমি ছ'লাৰ উইণ্ড বুলি কয়। আৰু এই ছ'লাৰ উইণ্ড যেতিয়া পৃথিৱীলৈ সোমাই আহে, পৃথিৱীলৈ সোমাই আহিলে পৃথিৱীৰ যিটো বায়ুমণ্ডলৰ লগত তাৰ এটা ঘৰ্ষণ হয়, আৰু ঘৰ্ষণ হ'লে ইয়াত থকা অক্সিজেন আৰু নাইট্ৰজেনৰ লগত হেৰি হয়, ঘৰ্ষণ হয়, এটা ৰশ্মিৰ প্ৰডাকশ্যন কৰে, সেউজীয়া ৰঙা ৰশ্মি এটা প্ৰডাকশ্যন কৰে, আৰু সেইটো দেখা পোৱা যায়। এতিয়া বহুতে কয় যে এইটো কেৱল মেৰু অঞ্চলত দেখা পোৱা যায়, বাকী সময়ত দেখা নাপায় কিয়? এতিয়া মেৰু অঞ্চলত দেখা পোৱা যায় যে মেৰু অঞ্চলত যিটো মেগনেটিক ফিল্ড থাকে, তাত এটা সুৰঙা থাকে, এফালেদি সোমাই আহিব পাৰে, কিন্তু বাকী অঞ্চলত তেনেকুৱা মেগনেটিক ফিল্ডৰ সুৰঙা নাথাকে কাৰণে আমি অন্য দেখা নাপাওঁ। আৰু এইটো নিৰ্ভৰ কৰে কিমান প্ৰবল আছে এই মেগনেটিক ফিল্ডটো। তাৰ ওপৰত যদি মেগনেটিক ফিল্ডটো বহুত প্ৰবল হয় তেনেহ'লে এই ৰে'বিলাক সোমাব নোৱাৰে, তেতিয়া দেখা নাপায়। আৰু যদি মেগনেটিক ফিল্ডটো উইক হৈ থাকে তেনেহ'লে সোমাব পাৰে। গতিকে এটা নেচাৰেল, এটা প্ৰাকৃতিক পৰিঘটনা, এইটোত মানুহৰ কোনো হাত নাই যে বেছিকৈ বনাব বা কমাব নোৱাৰে। কিন্তু তথাপিও আহিছিলোঁ চাবলৈ, যদিও মই এইবাৰো সফল নহ'লোঁ, তথাপিও আগলৈ চাম যদি পাৰোঁনে নাই, এবাৰ আকৌ চেষ্টা কৰি চাব লাগিব। এতিয়া অলপ পাছতে বৰ্ডিং হ'ব, এইটো বৰ্ডিং গেট 18E18, এইটো বৰ্ডিং গেটৰ পৰা এতিয়া ফ্লাইটছ ওলাব। অলপ সময় আছে, 10:50 বৰ্ডিং গেট খোলাৰ কথা আছিলে, গতিকে অলপ সময় ৰৈ আছোঁ, তাৰপাছতে ওলাম আৰু। আপডেট দি থাকিম, চাই থাকিব।